এই ভিডিঅ'টো চাওক কিমান নিচ হ'ব পাৰে এই মানুহবিলাক তেওঁক ভৰি দুখন মাথাত লগাই দিয়ে বুলি কৈ বা কিমান অত্যাচাৰ কেনেকুৱা মানুহ যোৱাকালি হৈ যোৱা এই অবাঞ্ছনীয় ঘটনাটোৰ কাৰণে সঁচাকৈ নিজে অসমীয়া হিচাপে বিৰাট দুখ অনুভৱ কৰিছোঁ, বিৰাট লাজ পাইছোঁ। এজন অসমীয়া মানুহ, অসমীয়া ৰাইজে এইদৰে কৰিব নালাগিছিল। যিদৰে কৰিছে কিবা ভুল হৈছে, বিশেষ একো নাজানো, বেছি মন্তব্য কৰিব নাযাওঁ। এতিয়া ভুল হৈছে, পুলিচ প্ৰশাসন আছে, কোৰ্ট আছে, আইন কানুন আছে, তেওঁক চম্জাই দিব লাগিছিলে। এনেদৰে তেওঁক অত্যাচাৰ কৰিব নালাগিছিল। যদি তেওঁ কিবা এটা কৰি দিয়েহে কি হ'ব বাৰু, সেই দায়িত্বক নল'ব। আৰু লগত আৰু বিশেষকৈ বেয়া লাগিছে, ভিডিঅ'বিলাকত দেখিছোঁ মেজিষ্ট্ৰেট লেভেলৰ মানুহ আছে, পুলিচ প্ৰশাসন আছে, তেওঁ ৰুমৰ ভিতৰত সোমাই আছে। ৰুমৰ পৰা উলিয়াই আনি তেওঁলোকে কৈছে, প্ৰশাসনৰ মানুহে কৈছে যে মানুহ বেছি কণ্ট্ৰল কৰিব পৰা নাইকিয়া, আপুনি ওলাই আহক, মাফ খোজক। আৰু মাফ খুজিব লৈ গৈ তেওঁক এইদৰে মাৰপিট কৰিছে আৰু কৰিছে, গতিয়াইছে, পিছফালৰ পৰা ঠেলা মাৰিছে, মাথা দি দবাই আঁঠু কৰাব দিছে। তাৰপাছত তেওঁ নিজৰ প্ৰাণ বচাবলৈ কাৰণে, তেওঁ সতীৰ্থসকলক প্ৰাণ বচাবলৈ কাৰণে তেওঁ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে। আৰু লগত আছে পুলিচ প্ৰশাসন। কিমান লাজজনক। আমাৰ অসমীয়া মানুহক বাহিৰৰ মানুহে কিমান ঠগি আছে, কত ঠগি আছে, তাৰ প্ৰমাণ যদি লাগে ক'ব, দি থাকিম। আৰু এতিয়া লেটেষ্ট আহিছে আকৌ আদিবাসীত হেয়াৰ অইল কোনোবা এগৰাকীয়ে এডভাৰটাইজ কৰিছে, কোনোবা ইউটিউবাৰ এগৰাকীয়ে আহিব ইয়াত ঠগি পিনে লাখ লাখ টকা লৈ যাব, তেওঁলোকক কোনো মাতিবলৈ নাই। ভিডিঅ'বিলাকত পাইছে। আৰু কোনোবা এজনে কিবা GST ফাঁকি কৰিছে, কিবা কৰিছে, এতিয়া কিয় ওলাইছে? GST ফাঁকি দিছে বুলি এতিয়া উলিয়াইছে যে তহঁতি, সঁচাকৈ বেয়া লাগিছে। আৰু ইয়াৰ ব্যৱস্থা ল'ব লাগে, মুখ্যমন্ত্ৰীয়ে নিজে এইটো দায়িত্ব ল'ব লাগে, লৈ পিনে এই মাইকী মানুহজনী আৰু শিক্ষকজনী, মাইকী মানুহজনী বোলে উইক পিন্ধি আছে, শুনিছোঁ ভিডিঅ'বিলাকত দেখিছোঁ। আৰু এই শিক্ষকজনে ওপৰত ব্যৱস্থা ল'ব লাগে, গোটেই ঘটনাটো তদন্ত কৰিব লাগে কি হৈছে। কাৰণ এইদৰে কৰাটো সঁচাকৈ বেয়া লাগিছে। আৰু তেওঁ বাৰে প্ৰতি কৈ আছে তেওঁ ভিডিঅ'ত যে গোৱালপাৰাবাসী নহয়, এই বাহিৰৰ মানুহ। তেতিয়াহ'লে গোৱালপাৰাবাসীৰো দায়িত্ব আছে এই মানুহখিনিক চিনাক্তকৰণ কৰি পিনে ব্যৱস্থা ল'বলৈ ক'বলৈ কাৰণে। এই মানুহকেইজনমান, এই ল'ৰাকেইজনমান কাৰ ভুল আছে, কি আছে আমি জানিব বিচাৰোঁ। মুঠতে বেয়া লাগিছে এজন অসমীয়া মানুহক এইদৰে অত্যাচাৰ কৰাৰ কাৰণে। আৰু আমাৰ অসমীয়া মানুহে জাতি শেষ, ধ্বংস হৈ গৈ আছে। কিমান লাগি আছে কটৰে যে ধ্বংস কৰিবলৈ কাৰণে। এইবিলাক ভিডিঅ'বিলাকত পাই আছোঁ, চাই আছোঁ ছ'চিয়েল মিডিয়াত, সঁচাকৈ দুখ লাগে। কিন্তু মাতিবলৈ কোনো নাইকিয়া, ডাইৰেক্ট চেলেঞ্জ কৰে। সঁচাকৈ বেয়া লাগিছে দেই। আৰে ভাই, কিবা অসুবিধা হৈছে, তোৰ চুলি গজা নাই, কিবা নাই, তেল পোৱা নাই, সেইটো কাৰণে এনেকৈ মাৰপিট কৰা আৰু ৰাজহুৱাভাৱে আঁঠু কঢ়াই। তেওঁ এজন পাব্লিক ফিগাৰৰ মানুহ, গোটেই অসমত চিনি পায়, ভাল হওক বেয়া হওক। আমিতো বেয়াটোও শুনিছোঁ, তেওঁ ভালটোও শুনিছোঁ। সেইবুলিয়ে মানুহ এজনক এইদৰে আঁঠু কঢ়া। আৰু এই মাইকী মানুহজনী বা কেনেকুৱা একদম হেঁচি মাথাটো তলত হেঁচা মাৰি তাক আঁঠু মাটি মানে মূৰটো লগাই দিবলৈ কৈছে। বা কেনেকুৱা ডকাইত মানুহ হয়, আচৰিত দেই। একদম ব্যৱস্থা ল'ব লাগে। একদম অনুৰোধ, মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ ব্যক্তিগতভাৱে, আৰু গোটেই ৰাইজে এইটো কৰিব লাগে। ভুলটো উচিত বিচাৰ কৰিব লাগে, কি হৈছে ঘটনাটো। আৰু এই প্ৰশাসনীয় বিষয়াকেইজনৰ থকাৰ অৱস্থাত কিয় হ'বলৈ পালে, এইটো তদন্ত কৰিব লাগে। তেতিয়াহ'লে আমি দেখোন কেতিয়াবা প্ৰশাসনৰ মানুহ থাকিলেও আমি ভয় লাগিব। এনেকৈ যদি ব্যৱস্থা লওক, ৰাইজে আমাক মাৰি দিব। তেওঁ উলিয়াই লৈ আহিছে, ৰুমৰ পৰা উলিয়াই লৈ আহি তেওঁ আঁঠু কঢ়াইছে বাৰু ঠিকে আছে, আলোচনা কৰাই পেলাই মাত পূজাটো কৰাই দিব পৰাটো ভাল কথা বাৰু প্ৰশাসনিক বিষয়াখিনিয়ে। কিন্তু থকা অৱস্থাত মাৰপিট পৰ্যন্ত হ'বলৈ কেনেকৈ পালে? তেওঁক উলিয়াই লৈ আহি ৰুমৰ পৰা ৰাইজৰ ওচৰত মাত পূজাই দিয়ক, আলোচনা এটা কৰাই দিয়ক, সেইটো ভাল কথা। কিন্তু তেওঁলোক থকা অৱস্থাত তেওঁক এইদৰে অত্যাচাৰ কৰা, বা মানুহজন মানসিকভাৱে কিমান কষ্ট পাইছে। আৰু যদি কিবা এটা হৈ যায়, এই পৰিয়ালটোৰ দায়িত্ব কোনে ল'ব? তাত এজন দুজনৰ মানুহ নহয়, গোটেই এটা টীম আছে। হয় দেই।